প্ৰাৰ্থনা কৰে। সৰ্বোপৰি জনা পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেম আৰু মহা অনুগ্ৰহৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু পিতা, বহু বছৰৰ পূৰ্বেই মই ইয়াত আছিলোঁ আৰু ইয়াৰ পৰা তুমি মোক ট্ৰেইনিং দিবৰ কাৰণে বেলেগ বেলেগ মণ্ডলীত বেলেগ বেলেগ ঠাইত লৈ গৈছিলা, আকৌ ইয়ালৈ আনিছা। আজি প্ৰথম দিন তোমাৰ বাক্য ক'বলৈ তোমাৰ এই দাসে থিয় হৈছোঁ। তুমি মোক সহায় কৰা আৰু ইয়াত থকা মণ্ডলীৰ সকলো ভাই ভনীৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক। প্ৰভু, তুমি তেওঁলোকক অনুগ্ৰহ দান কৰা, শাস্ত্ৰীয় বচন বুজি তোমাৰ বাধ্য সন্তান হিচাপে যেন জীৱন যাপন কৰি তোমাৰ গৌৰৱ কৰিব পাৰে। যি মহাপৰিত্ৰাণ আমাক দিলা তাৰ কাৰণে ধন্যবাদ। আৰু এতিয়া আমি মণ্ডলী হিচাপে কেনেকৈ জীয়াই থাকিব লাগে প্ৰভু তুমি সহায় কৰা, শাস্ত্ৰীয় বচন বুজিবলৈ। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি আমাক সহায় কৰা। বাকী তোমাৰ হাতত ৰাখিছোঁ, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। মই আজি মণ্ডলীৰ বিষয়ে দৃষ্টান্ত এই কথাটো ষ্টাডি কৰিব বিচাৰিছোঁ। এফিচিয়া 1 অধ্যায় 22-23 পদটো চাওঁ। এফিচিয়া 1 অধ্যায় 22-23 পদটো পঢ়িম। আৰু সকলোকে তেওঁৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে। সেই মণ্ডলী তেওঁৰ শৰীৰ, অথচ সকলো বিষয়তে সকলোকে পূৰ্ণ কৰোঁতাৰ পূৰ্ণতা স্বৰূপ। মণ্ডলীৰ বিষয়ে দৃষ্টান্ত, বাইবেলত মণ্ডলীৰ বিষয়ে বহুতো দৃষ্টান্ত আছে। বাইবেলত মণ্ডলীৰ বিষয়ে দৃষ্টান্ত ব্যৱহাৰ কৰাৰ কাৰণ আছে। এনেই বিনা কাৰণত, বিনা উদ্দেশ্যত সেইটো ব্যৱহাৰ কৰা নাই। কাৰণটো হ'ল ঈশ্বৰ আৰু মণ্ডলীৰ মাজৰ সম্পৰ্ক সহজভাৱে বুজাবলৈ। সেইটো কাৰণে দৃষ্টান্ত ব্যৱহাৰ কৰা হৈছে। ঈশ্বৰে দৃষ্টান্তৰ দ্বাৰা মণ্ডলী আৰু খ্ৰীষ্টিয়ানসকলৰ মাজৰ সম্পৰ্ক সহজ কৰি তুলিলে। এতিয়া প্ৰতিনিধিত্বমূলক বোৰলৈ চাওঁ হওক। কিবোৰে প্ৰতিনিধিত্ব বহন কৰিছে তাক আমি চাওঁ এটা এটাকৈ। প্ৰথমতে যীশুখ্ৰীষ্টৰ শৰীৰ হিচাপে মণ্ডলী। এতিয়া 1 নম্বৰ পইণ্টত যীশুখ্ৰীষ্টৰ শৰীৰ হিচাপে মণ্ডলী। মণ্ডলী মানে যিসকল নতুন জন্ম পাইছে তেওঁবিলাকেহে মণ্ডলীৰ সদস্য হয়। মণ্ডলীটো 2জন বা 3জন হ'ব পাৰে। গিৰিয়েক ঘৈণীয়েক যদি নতুন জন্ম পাইছে, তেওঁলোক যদি সঁচাকৈ ঘৰতো গীৰ্জা কৰে, যীশু তাত আছে। আৰু যদি সন্তান এটি পাইছে তেতিয়াহ'লে 3জন। তাতে প্ৰভু যীশুৱে কৈছে, মই 2জন বা 3জন য'ত গোট খাই তাতে থাকিম। এতিয়া নতুন জন্ম নোহোৱাকৈ 2জন বা 3জন, 100জন 1000জন গোট খালেও তাত নাই। সেইটো স্পষ্ট হোৱা উচিত। এতিয়া মণ্ডলীক বুজিবলৈ এইটো এটা ভাল দৃষ্টান্ত, কাৰণ আমাৰ এটা মূৰ আৰু এটা শৰীৰ আছে। আমাৰ এটাহে মূৰ, মাথা, তাৰপিছত অংগ প্ৰত্যংগ অনেক আছে। হাত 2খন, আঙুলি, ভৰি, নাক, কাণ ইত্যাদি এইবোৰ আছে। সকলো থাকিলেও মাথাটো নাথাকিলেতো একো লাভ নাই। মাথা নাথাকা মানুহটো কি হ'ব আৰু। কিন্তু হাত এখন নাথাকিলে মানুহ হৈ থাকিব পাৰে, মাথা নাথাকাটো নহয়। তাৰ মানে কি, যদি যীশু নাই সেইটো মণ্ডলী নহয়। বহুত ডাঙৰ মণ্ডলী হ'ব পাৰে, হ'লেও যদি যীশু তাত নাই তেতিয়াহ'লে তেওঁলোক যীশুৰ শৰীৰ নহয়। এতিয়া মুৰব্বীয়ে সকলো তথ্য সংগ্ৰহ কৰি আদেশ আৰু সিদ্ধান্ত লয়। এতিয়া এটা পৰিয়ালত মুৰব্বী হাজবেণ্ডে গোটেইটো
তথ্য বা যিটো প্ৰয়োজন এই সকলোবোৰ কালেক্ট কৰি ঘৈণীয়েকক দিব, ল'ৰাবিলাকক ক'ব, সিদ্ধান্ত ল'ব, পৰিচালনা কৰিব। সেইদৰে মূৰৰ আদেশ শৰীৰ আদেশ অনুসৰি শৰীৰ গতি কৰে। ঠিক সেইদৰে এটা পৰিয়ালত মুৰব্বীজনে যেনেকৈ পৰিচালনা কৰে, সেইমতে ঘৰখন চলে। আমাৰ শৰীৰটোও এই মাথাইহে খবৰ দিয়ে। মাথাই ক'ব পানী পিয়া লাগিছে, হাতে যাব। যদি মাথাই পানী পিয়া লাগিছে বুলি কওঁতে হাতে মই নধৰিম গ্লাছটো বুলি ক'লে কি হ'ব? সেইটো মাথাৰ মতে পৰিচালিত হয়। সেইদৰে গতি কৰে কৈছে। গতিকে মণ্ডলী হৈছে খ্ৰীষ্টৰ শৰীৰ হিচাপে আজ্ঞা পালনৰ স্থান। এতিয়া আমি নতুন জন্ম পালোঁ, মণ্ডলী হ'লোঁ। এই মণ্ডলীটো হ'ল এটা স্থান, ঠাই, য'ত মণ্ডলীৰ মূৰ খ্ৰীষ্টৰ আজ্ঞাসমূহ আমি পালন কৰিব লাগে। এতিয়া আৰু শৰীৰৰ বিভিন্ন অংশ আছে বা অংগ আছে। ভৰি, বাহু, চকু, নাক, মুখ, কাণ আদিয়ে এটা শৰীৰ কৰি মূৰৰ আদেশ অনুসৰি একেলগে কাম কৰে। যদিও দেখাত বেলেগ বেলেগ হয়, হাত আৰু ভৰি। হাতটো ভৰি নহয়, ভৰিটো হাত নহয়। চকুৱে কাণ নহয়, কাণো চকু নহয়। সম্পূৰ্ণ বেলেগ বেলেগ হ'লেও এক হয়। এই মূৰৰ আজ্ঞামতে কাম কৰে। সেইদৰে মণ্ডলীত বিভিন্ন প্ৰতিভা আৰু বৰ থকা বহু সদস্যই ঈশ্বৰৰ শুভবাৰ্তা প্ৰচাৰত ব্যৱহাৰ কৰা হয় আৰু সদস্যসকল ডাঙৰ হয়। এতিয়া মণ্ডলীত প্ৰতিজনৰে কিবা নহয় কিবা এটা গুণ আছে। আকৌ বৰ নথকা, গুণ নথকা কোনো মানুহ নাই। কিছুমানে কয় মোৰ একো নাই, পইচাও নাই, লিখা পঢ়াও নাই, একো নাই বুলি মই ঈশ্বৰৰ কাম কৰিব নোৱাৰোঁ। সেইটো তেনেকুৱা নহয়। কমচে কমতো প্ৰাৰ্থনা কৰিব পাৰে। কোনো এজন মানুহ অৰ্থহীন নহয়, অযোগ্য নহয়। সেইটো মই ঈশ্বৰৰ কাৰণে কি কৰিব পাৰোঁ তাকে জানি ব্যৱহাৰ কৰিব লাগিব। তেতিয়া ঈশ্বৰৰ পৰা আমি আশীৰ্বাদ পাম আৰু মণ্ডলীয়ে লাহে লাহেকৈ বাঢ়ি যাব। মণ্ডলী বাঢ়াটো আত্মিক জীৱনতো বাঢ়িব লাগিব, সংখ্যাটোও বাঢ়িব লাগিব। যদি সংখ্যাটো বহুত হৈ পিনি যদি মানুহবিলাক আত্মিক নহয়, কি হ'ব? এইটো নহ'ব। মণ্ডলী বৃদ্ধি মানে আত্মিক বিষয়ত, সামাজিক বিষয়ত, পাৰিবাৰিক আৰু নতুন জন্ম পোৱা মানুহটোও বাঢ়িব লাগিব। সেইদৰে আমি আগুৱাই যাব লাগিব। আমাৰ আটাইৰে যিটো গুণ, টেলেণ্ট, সেইটো যদি আমি দিওঁ, ঈশ্বৰে আমাৰ যোগেদি আচৰিত কৰ্ম কৰিব পাৰে। দ্বিতীয়তে, মণ্ডলী ঈশ্বৰৰ জাকৰ দৰে। মণ্ডলীখন হ'ল এটা জাক, ভেড়াৰ জাকৰ নিচিনা। এতিয়া যোহন 10 অধ্যায় 16 পদটো চাওঁ। যোহন 10 অধ্যায় 16 পদ। আমি আটাইহে পঢ়িম। আৰু এই গঁড়ালৰ নোহোৱা মোৰ আৰু মোৰ মেৰ আছে, মই সেইবিলাককো আনিব লাগে আৰু সেইবিলাকে মোৰ মাত শুনিব। তাতে একেটা জাক, একেজন ৰখীয়া হৈ যাব। সেইটো প্ৰভু যীশুৱে কৈছিলে। এই জাকৰ নোহোৱা মোৰ মেৰ আছে মানে ইছৰাইলবিলাকৰ বাহিৰতো ঈশ্বৰৰ মেৰ আছে। আৰু ইছৰাইল বিলাকে তেওঁ অহা সময়ত অনেকে পৰিত্ৰাণ পালে, হ'লেও কেৱল ইছৰাইলৰ কাৰণে মাত্ৰ নহয়, শুভবাৰ্তাটো পৰজাতিবিলাকৰ কাৰণেও হয়। এতিয়া আমি আটাইবোৰে পৰজাতি হয়। আমি সেই গঁড়ালৰ নোহোৱা মেৰ। এতিয়া আমি সেই গঁড়ালৰ সংযুক্ত হ'লোঁ আৰু আমি একেটা জাক,
আৰু একেজন ৰখীয়াৰ অধীনত আছোঁ। এতিয়া নতুন নিয়মত পৰজাতি আৰু ইছৰাইল বুলি নাই। যিবিলাক নতুন জন্ম পালে তেওঁলোক এক হয়। এতিয়া পৰিত্ৰাণ পোৱা সকলোকেই ভেড়া আৰু তেওঁলোক সকলোৱে মেৰ ৰখীয়া প্ৰভুৰ হ'ল। ঈশ্বৰে আমাক কিয় ভেড়াৰ দৰে মাতে? ভেড়াৰ বৈশিষ্ট্যবোৰ চাওঁ আহক, তেতিয়া আমি বুজিব পাৰিম। আমি মানুহে হয় কেলে আমাক ভেড়া বুলি মাতিছে, মেৰ বুলি কৈছে? সঁচাকৈ ভেড়া হৈছেন? মানুহে হওঁ কেলে ভেড়া বুলি মাতে প্ৰভুৱে? ইয়াতে কিছুমান বৈশিষ্ট্য, কিছুমান গুণ আছে, সেইটোৰ কাৰণে মানুহক ঈশ্বৰে ভেড়া বুলি কৈছে। ভেড়াৰ কিছুমান গুণ আছে, সেইটো কাৰণে নতুন জন্ম পোৱা ভাই ভনীবিলাককো ভেড়াৰ লগত তুলনা কৰিছে। 1 নম্বৰত, ভেড়া ওচৰৰ দৃষ্টিশক্তি থাকে। ভেড়াবোৰৰ ওচৰতহে দেখে আৰু ওচৰত নিজৰ জাকৰ মাজৰ বেলেগ মেৰবিলাককহে দেখে, দূৰত দেখি নাপায়। এতিয়া তেওঁলোকে কেৱল সন্মুখত থকা আন ভেড়াবোৰকহে দেখে আৰু মাত্ৰ পিছে পিছে যায়। এইটো আনটোৱে অলপ আগত গ'ল, তাৰ পিছে পিছে গ'ল, এনেকুৱা। তাৰপিছত দ্বিতীয়তে, ভেড়া নিজে ঘৰলৈ উভতিব নোৱাৰে, উভতি যাব নাজানে। এতিয়া সেইবাবেই ভেড়াৰখীয়াজনে ওলাই গৈ তাক বিচাৰি আনিব লাগিব ভেড়াবোৰক। ভেড়াই আগে আগে যায় আৰু ৰখীয়াই আগে আগে যায়, ভেড়াবোৰে পাছে পাছে যায়, তেনেকুৱা। এতিয়া আমাৰ ভেড়াৰখীয়া প্ৰভু যীশুৱে তেওঁৰ সন্তানবিলাকে কিদৰে জীৱন যাপন কৰা উচিত সেই সকলো আদৰ্শ দেখুৱাই থৈ গ'ল, আৰু আমি তেওঁৰ পাছত চলি যাব লাগিব। তেওঁলৈ দৃষ্টি কৰি আমি চলি যাব লাগিব। সেইটো হ'ল ঈশ্বৰৰ ইচ্ছা। এতিয়া 3 নম্বৰত, ভেড়াৰ নোম দীঘল হ'লে সিহঁতে নিজকে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে। ভেড়াৰ বহুত নোম হৈ যায়, আৰু বহুত বেছি নোম হ'লে নিজৰ ওজনটোকে বচাব নোৱাৰে। আৰু কি কৰে, যদি সিহঁতে পৰি যায় তেতিয়াহ'লে ৰখীয়াই বা মেৰ পালকে তাক তুলিব লাগিব, নহ'লে নোৱাৰে, পুনৰাই সিহঁতক থিয় কৰাব লাগিব। এতিয়া চতুৰ্থতে, ভেড়াই ৰাং কুকুৰ দেখিলে থৰ লাগি যায়। ভেড়াই প্ৰতি আক্ৰমণ কৰিবলৈ তাৰ হিং নাই, অস্ত্ৰ নাই। ৰাং কুকুৰ দেখিলে থৰ লাগি চাই থাকে, আৰু সেইটো সুযোগতে ৰাং কুকুৰে গ্ৰাস কৰে, গিলি পেলাই, মাৰি দিয়ে। পঞ্চমত, যীশু হৈছে ভেড়া ৰখীয়া, যিয়ে তেওঁলোকক ডাঙৰ দীঘল কৰে, ৰক্ষা কৰে আৰু সুস্থ কৰে। আমাৰ প্ৰভু যীশুৱে কেৱল আমাক পৰিত্ৰাণ দি ত্যাগ কৰিলে এনে নহয়। আমি যদিও আমাৰ এই শাৰীৰিক চকুৰে তেওঁ দেখা নাই, হ'লেও তেওঁ আমাৰ লগত আছে, আমাক আত্মিক আহাৰ যোগায় আৰু আমাক অনেক ধৰণৰ বেমাৰ বিপদ আপদৰ পৰা ৰক্ষণাবেক্ষণ দি আছে। এতিয়াও তেওঁ আমাক এৰা নাই। এতিয়া গতিকে মণ্ডলীখন সেই ভেড়াৰ জাকৰ দৰে জীয়ে। মণ্ডলী এখন সেই ভেড়াৰ জাকটোৰ নিচিনা জীৱন যাপন কৰে। যীশু মেৰৰখীয়াক অনুসৰণ কৰে, মানে যীশুৰ পাছত পাছত যায়, যিয়ে আমাক জীৱন দিয়ে আৰু আমাক অধিক প্ৰচুৰ পৰিমাণে দিয়ে। প্ৰভুৱে কৈছিলে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰ পৰিমাণে পায়, সেইকাৰণে মই আহিলোঁ, সেইটো কৈছিলে, আৰু তেওঁ আমাক প্ৰচুৰ জীৱন দিয়ে। এতিয়া মণ্ডলীৰ দৃষ্টান্তত 3 নম্বৰত কি কৈছে? মণ্ডলী ঈশ্বৰৰ পৰিয়াল স্বৰূপ। ঈশ্বৰৰ পৰিয়াল, ঈশ্বৰৰ গৃহ বুলি কৈছে মণ্ডলী। আমি এতিয়া বেলেগ বেলেগ বুলি ভাবিব নালাগে। এতিয়া আমি আটাইবোৰে এক হ'লোঁ, বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা আমি আহিছোঁ,
কোনোবা বহুত লিখা পঢ়া জানা হ'ব পাৰে, কোনোবা ইমানটো নাজানে, কোনোবাৰ অলপ টকা পইচা আছে, কাৰোবাৰ একো নাই, কোনোবা বগা, কোনোবা কলা, কোনোবা ওখ, কোনোবা চাপৰ, সেইটো ডাঙৰ বিষয় নহয়। আমি সকলো এক হলো, আমি ঈশ্বৰৰ পৰিয়ালৰ লোক হলো, সেইটো কৈছে। এফিচিয়া 2 অধ্যায় 19 পদ পঢ়িম আটাইয়ে। এতেকে তোমালোক এতিয়াৰ পৰা অতিথি আৰু প্ৰবাসী নোহোৱা, কিন্তু পবিত্ৰ লোকৰ সহবাসী আৰু ঈশ্বৰৰ পৰিয়ালস্বৰূপ হৈছা। ইয়াৰ ওপৰত বহুত কথা কৈছে পৌলে, আৰু 19 পদত পাওঁতে এতেকে মানে সেইকাৰণেই তোমালোক এতিয়াৰ পৰা আলহী নহয় আৰু কৰবাৰ পৰা আহি বসবাস কৰা মানুহ নহয়। এইটো প্ৰবাসী মানে বাংলাদেশৰ মানুহে যদি আমাৰ ইয়াত থাকে কেইবছৰ মানৰ কাৰণে, এইটো প্ৰবাসী। আমি তেনেকুৱা নহওঁ। ঈশ্বৰৰ ৰাজ্যত পাৰ্মানেণ্ট নাগৰিকত্বটো পালোঁ, কিন্তু এতিয়া আমি জগতত আছোঁ। জগতত আছোঁ, কিন্তু আমি স্বৰ্গ ৰাজ্যৰ মানুহ। আমাৰ দুটা নাগৰিকত্ব আছে, এই ভাৰতৰো আৰু স্বৰ্গৰো, আৰু আমি ঈশ্বৰৰ পৰিয়াল হলো। এতিয়া কেঁচুৱা জন্ম হ'লে স্বয়ংক্ৰিয়ভাৱে পৰিয়ালৰ সদস্য হয়, হয় না নহয়? কেঁচুৱা এটা জন্ম হ'লে পৰিয়ালৰ সদস্য হৈ যায় ডাইৰেক্ট, কিবা কিবি কৰিবলৈ প্ৰয়োজন নাই। এতিয়া আত্মিকভাৱে পুনৰ্জন্ম পোৱা ব্যক্তিও একেই। আত্মাত যিজনে সঁচাকৈ নতুন জন্ম পালে, তেওঁ ঈশ্বৰৰ পৰিয়াল হৈ যায় অট'মেটিক। যেতিয়া আমি পৰিত্ৰাণ পাওঁ, তেতিয়া আমি পবিত্ৰ আত্মা লাভ কৰিলোঁ আৰু ঈশ্বৰৰ পৰিয়ালৰ অংশ হ'লো। এতিয়া ঈশ্বৰ আমাৰ আত্মিক পিতৃ হৈ পৰিল। যেতিয়া আমি নতুন জন্ম পালোঁ, পবিত্ৰ আত্মা আমাৰ হৃদয়লৈ আহিলে, আৰু আমি ঈশ্বৰৰ পৰিয়ালৰ লোক হ'লো, আৰু তেওঁ আমাৰ আত্মিক পিতৃ। সেইকাৰণে প্ৰভুৱে শিকোৱা প্ৰাৰ্থনাৰ কি কৈছে? হে আমাৰ পিতৃ বুলি কৈছে, হে মোৰ পিতৃ বুলি শিকোৱা নাই। আমাৰ আটাই নতুন জন্ম পোৱাবিলাক ঈশ্বৰ এটা পৰিয়ালৰ পিতৃৰ দৰে। তেওঁ সকলোৰে বাবে পৰিকল্পনা নিৰ্ধাৰণ কৰে আৰু পৰিকল্পনাবোৰ আগুৱাই লৈ যায়। মই অথনিয়ে ক'লো, পৰিয়ালত মুৰব্বীয়ে সকলো পৰিকল্পনা কৰে আৰু আগুৱাই লৈ যায়। সেইদৰে আমাৰ আটাইৰে পিতৃ হ'ল, আত্মিক পিতৃ হ'ল ঈশ্বৰ। আৰু আমাৰ মণ্ডলীৰ কাৰণে, আমাৰ পৰিয়ালৰ কাৰণে, ব্যক্তিৰ কাৰণে কি প্ৰয়োজন আৰু কেনেকৈ চলাই নিলে ভাল হ'ব, তাক ঈশ্বৰে জানে, আৰু সেইদৰেহে তেওঁ আমাক চলাই লৈ যায়। কেতিয়াবা ঈশ্বৰে আমাক মাংসিক পিতৃৰ দৰে অনুশাসন কৰে, আমি কিবা ভুল কৰিলে। এইটো মনত ৰাখিব, বহুত মানুহে ভুল কৰে। ঈশ্বৰক কেৱল মৰমীয়াল বুলি ভাবে। হয়, মৰমীয়াল, কিন্তু অবাধ্য হ'লে কোবায়। আমাৰ মা দেউতাবিলাকে শাসন কৰিছিলে, পানিছমেণ্ট দিছিলে। কিবা যদি ভুল কৰে, তেতিয়াহ'লে পানিছমেণ্ট দিয়ে। আমি ঈশ্বৰৰ সন্তান হ'লো, নতুন জন্ম পালোঁ, সেইটোৰ কাৰণে নিজৰ ইচ্ছামতে, নিজৰ খুচিমতে যিটো মন যায় তাকে কৰিব পাৰোঁ, তেনে নহয়। যদি সেইদৰে কৰে, পানিছমেণ্টটো পাব, কাৰণ তেওঁ আত্মিক পিতৃ। আমাৰ মানুহ দেউতা মাবিলাকেই যদি আমাক শাসন কৰে, কেলে শাসন কৰে? ভাল হ'বলৈহে। তেতিয়াহ'লে আত্মিক পিতৃ তেওঁ মানুহ পিতৃতকৈ কিমান মহান। সেইটো কাৰণে তেওঁ যেনেকুৱা পবিত্ৰ, আমিও যেন পবিত্ৰ হওঁ, তেওঁৰ পৰিয়ালত যেন একো ঝামেলা নহয়, তাৰ কাৰণে কেতিয়াবা কোবায়। সেইটো এতিয়া আত্মিক পৰিয়ালৰ সদস্য হোৱাৰ পথ হ'ল তুলি লোৱা বা বিবাহ কৰা। এতিয়া আত্মিক পৰিয়ালৰ সদস্য হ'বলৈ হ'লে হয় সেই পৰিয়ালত জন্ম হ'ব লাগিব,
নহয় বিয়া পাতি আনিবলৈ বিবাহৰ যোগেদি সেইটো এতিয়া ৰোমিয়া 8 অধ্যায় ৰোমিয়া 8 অধ্যায় 15 পদ আৰু 15 পদ পঢ়ি মাতায়ে কাৰণ তোমালোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা এনে নহয় কিন্তু যি আত্মাৰ দ্বাৰাই আমি আব্বা পিতৃ এই বুলি মাতো এনে তুলনীয়া পুত্ৰৰ আত্মা পালা এতিয়া আমি আসলতে ঈশ্বৰৰ পৰা বহুত দূৰত আছিলোঁ আমাৰ আশা নাছিলে আমাৰ কোনো যোগ্যতা নাছিলে কিন্তু তেওঁ আমাক তুলি ল'লে অনুগ্ৰহৰ বাতৰিটো প্ৰচাৰ কৰিলে আৰু সেই ঈশ্বৰৰ অনুগ্ৰহত আমি বিশ্বাস কৰিলোঁ আৰু তেওঁ আমাক যীশুখ্ৰীষ্টৰ তেজেদি নিজৰ সন্তান হিচাপে তুলি ল'লে আমি যীশুখ্ৰীষ্টৰ দ্বাৰাই তুলি লোৱা হলো এইটোৱেই হৈছে ঈশ্বৰৰ সন্তান হোৱাৰ এটা উপায় এতিয়া হোসেয়া 2 অধ্যায় 19 পদ 9-8-2 পৃষ্ঠাত আছে হোসেয়া 2 অধ্যায় 19 পদ 9-8-2 পৃষ্ঠাত পুৰণি নিয়মত 2 অধ্যায় 19 পদ পঢ়িম সকলোৱে আৰু চিৰকাললৈকে মই তোমাক বাগদান কৰিম এনেকি ধৰ্মত ন্যায় বিচাৰত দয়াত আৰু অনুগ্ৰহত তোমাক বাগদান কৰিম বাগদান কৰা মানে মৰিয়মক যোসেফলৈ বাগদান কৰা হলত বুলি বিয়াৰ কাৰণে বন্দবস্ত কৰিছিল এইদৰে বিবাহৰ যোগেদি ঈশ্বৰৰ সন্তান হয় এইটো ঈশ্বৰে ইছৰাইলবিলাকক কৈছিলে আৰু কেৱল ইছৰাইলৰ কাৰণে প্ৰযোজ্য তেনে নহয় আমাৰ কাৰণেও হয় এতিয়া আমি যেতিয়া আমাৰ বিবাহ চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰোঁ তেতিয়া আমি আইনগতভাৱে এটা পৰিয়াল হৈ পৰোঁ যেতিয়া বিয়াটো ৰেজিষ্ট্ৰেশ্যন কৰে বিয়া ৰেজিষ্টাৰ কৰে তেতিয়া আইনত আমি এটা পৰিয়াল হলো কিন্তু আমি নতুন জন্ম পোৱা ঈশ্বৰৰ মানুহ হিচাপে জাষ্ট চৰকাৰত বিয়া ৰেজিষ্টাৰ কৰিলো বসবাস কৰিলো এইটো নহব ৰেজিষ্টাৰটো কৰিব চৰকাৰত কিন্তু শাস্ত্ৰমতে আমি শুভ বিবাহটো কৰিব সেইটো সেইদৰে আমি কৰোঁ এতিয়া ঈশ্বৰৰ পৰিয়ালত বিবাহৰ যোগেদিও সোমাই সেইটো কৈছে বিয়াৰ অনুষ্ঠান ইয়াতে বাগদান কৰিম বুলি কৈছে ঈশ্বৰে সেইদৰে আমাক কইনা বুলিও কৈছে নহয় জানো বাইবেলত দৰা যীশু কইনা হ'ল মণ্ডলী আৰু সেইদৰে তেওঁ আমাক বাগদান কৰিলে তেওঁৰ ভাৰ্যা হ'বলৈ মণ্ডলীক এইটো ক্লিয়াৰ হোৱাটো উচিত কোনোবা এজনে কৈছিলে তাহানি আমি সৰু থাকোঁতে আটাই খ্ৰীষ্টিয়ানে বোলে ছোৱালী হ'ব যীশুৰ লগত বিয়া হ'ব বুলি এইটো অৰ্থত কোৱা নাই সেইটো বিয়া ভাৰ্যা স্বামীয়ে ভাৰ্যাক কিমান মৰম কৰে নহয় জানো তেওঁৰ কাৰণে সকলো কাম বন ত্যাগ কৰে আৰু ৰক্ষণাবেক্ষণ দিয়ে পোহপালন কৰি আৰু বিয়া বুলি ক'লে সঁচা বিয়াৰ কথাটো কোৱা নাই বিয়াত মানুহে কেলে যায় আনন্দ কৰিবলৈ খাবলৈ ফূৰ্তি কৰিবলৈহে যায় সেইদৰেহে সেইটো তুলনা কৰি বুজাইছে সঁচাকৈ খ্ৰীষ্টিয়ানবিলাকে গোটেইটো ছোৱালী হৈ নাযায় এইটো ভুল বুজিব পাৰে কিছুমানে এতিয়া বিয়াৰ অনুষ্ঠান নথকাকৈ আমাৰ বিবাহ পঞ্জীয়ন কৰিলেও আমি আইনগতভাৱে পৰিয়াল হৈ পৰোঁ ঈশ্বৰে কৈছে যে মণ্ডলীখন ঈশ্বৰৰ পৰিয়াল স্বৰূপ কাৰণ ঈশ্বৰৰ পৰিয়ালৰ সদস্য হোৱাৰ পথ সহজে বুজিব পাৰোঁ মই এইটো ক'লোঁ যদিও ৰেজিষ্টাৰ কৰাৰ লগে লগে আইনত আমি স্বামী স্ত্ৰী হ'লোঁ কিন্তু আমি
নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান হিচাপে কেৱল চৰকাৰত ৰেজিষ্টাৰ কৰাটোৱে যথেষ্ট নহয়, বাইবেল মতে শুভ বিবাহ কৰিব লাগে আৰু সেইদৰে পৰিয়ালৰ সদস্য হয়। আমিও খ্ৰীষ্টৰ লগত বাগদান হ'লো, মণ্ডলীয়ে তেওঁৰ কইনা হ'ল, এইদৰে আমি ঈশ্বৰৰ পৰিয়ালৰ লোক হ'লো। গতিকে আমি ইজনে সিজনক পৰিয়ালৰ দৰে ব্যৱহাৰ কৰা উচিত। আমি মণ্ডলী যিমান আছো সকলোকে সমান চকুৰে চাব লাগে, সৰু ডাঙৰ নহয়। কেতিয়াও মনলৈ আনিব নালাগে জাতিভেদ কথা, সৰু ডাঙৰ এনেকাটো আনিব নালাগে। কেতিয়াও আমাৰ অন্তৰৰ পৰা সেইবোৰ দূৰ হোৱা উচিত। সৰ্বোপৰি আমি যি যীশুখ্ৰীষ্টৰ তেজ গ্ৰহণ কৰি ভাই ভনী হৈ পৰিলোঁ, সৰ্বোপৰি ঈশ্বৰৰ তেজৰ দ্বাৰাই আমি মুক্ত হ'লো আৰু আমি ঈশ্বৰৰ পৰিয়ালৰ ভাই ভনী হ'লো, বেলেগ বেলেগ নহয়। আৰু আমি পৰিয়ালতো কেতিয়াবা ঠেলা হেঁচা হয় না নহয় ভাই ককাইৰ মাজত। আপোনালোকে ল'ৰা ছোৱালী পুহি পাইছে, ডাঙৰ দীঘল কৰিছে, একেটা কণী দুটা ভাই ককাই আনি দিলেও দাদাৰটো ডাঙৰ কণী ক'ব, হয় না নহয়? কেতিয়াবা চিংৰাটো একেটা চিংৰা আনিছে, ভণ্টিৰটো ডাঙৰ, ভণ্টিক বেছি মৰম কৰি কাৰণ ডাঙৰটো দিছে বুলি ক'ব। মাক দেউতাকেতো এইটো জুখি আনা নাই নহয়, হোটেলত যিটো বনাইছে আনিছে। সেই বুলি কাজিয়া কৰি মাৰপিট কৰিলেও এইটো পৰিয়ালৰ ল'ৰা ছোৱালী নহয় নেকি? আকৌ মিলি যায়। মণ্ডলীটো তাতকৈও বেছি মৰম হ'ব লাগিব, একেবাৰে অযোগ্য হ'লেও মৰম কৰিব লাগিব। যদি আপুনি কাৰোবাক ঘিণ কৰে বা চাব নোৱাৰে, তেতিয়াহ'লে জানিব লাগিব ঈশ্বৰৰ দেখাত আপুনিও তেনেকা হয়। সেইটোহে জানিব লাগিব আমি। আৰু প্ৰভুৱে কৈছে, তোমালোকে যদি ইজনে সিজনে ক্ষমা নকৰা, স্বৰ্গত থকা পিতৃও তোমালোকক ক্ষমা নকৰিব। এতিয়া পানীতকৈ তেজটো ডাঠ আছে, পানীটো বহুত পাতল নহয় জানো? পানীটো পাতল, তেজটো ডাঠ। এতিয়া এই সাংসাৰিক পৰিয়ালৰ প্ৰেমতকৈ মণ্ডলীৰ প্ৰেমটো বেছি গাঢ় হ'ব লাগিব, বেছি ডাঠ হ'ব লাগিব। কেলে? এই সংসাৰতো আমি একেলগত আছো, অনন্তকাল তাত থাকিমগৈ। তেতিয়া কোনোবা হয়তো ক'ব পাৰে, আপুনি ইমান হিংসা কৰি থাকিছিলে মই জগতত থাকোঁতে, কি ক'ব? বেয়া ভাৱটো নাথাকিব তেতিয়া, হ'লেও গম পালে কি ক'ব? ইমান ঘৃণা কৰে, মোক চাব নোৱাৰিছিলে, এতিয়া গম পাইছো দে আপোনাক বুলি ক'লে কি হ'ব? সঁচাকৈ থাকিমগৈ, আমাৰ এইটো আশা আছে, হয় না নহয়? যদি আশা আছে তেতিয়াহ'লে ক্ষমা কৰিব পাৰা হ'ব লাগিব, যধে মধে কথা ক'ব নালাগে। প্ৰথম তিমথি 5 অধ্যায় এক দুই পদ পঢ়িম। বৃদ্ধ লোকক নহকিয়াবা, কিন্তু তেওঁক পিতৃৰ নিচিনাকৈ, ডেকাবিলাকক ভাইৰ নিচিনাকৈ, বৃদ্ধবিলাকক মাতৃৰ নিচিনাকৈ আৰু যুৱতীবিলাকক ভনীৰ নিচিনাকৈ সম্পূৰ্ণ শুদ্ধতাৰে বিনয় কৰিবা। বহুত আচৰিত কথা কৈছে বাইবেলত প্ৰিয়সকল। কি কৈছে ইয়াতে? বৃদ্ধ লোকক মানে বয়সীয়াল বিলাকক ধমকি দিব নালাগে কৈছে। এই বুঢ়াটো ইমান লাহে লাহে খোজকাঢ়ে, ক'ব নালাগে। যেতিয়া আপুনি বুঢ়া হ'ব আপুনি গম পাব। কেতিয়াবা বাছত যাওঁতে মই দেখিও, এই বুঢ়াটো ইমান ডিষ্টাৰ্ব, ইমান লেজি, সোনকালে উঠ বুলি, সিহে জানে, হয় না নহয়? আপুনি যেতিয়া বুঢ়া হ'ব বুঢ়ী হ'ব গম পাব। এতিয়া ধমকি দিব নালাগে কৈছে, কিন্তু তেওঁক দেউতাৰ নিচিনাকৈ ব্যৱহাৰ কৰিব লাগে। আৰু কি কৈছে? ডেকাবিলাকক ভাইৰ নিচিনাকৈ, ডেকা ল'ৰা ঢেৰ আছে, আমি সকলো ভাই ককাই হয়। আৰু
বৃদ্ধাবিলাকক বয়সীয়াল বাইদেউবিলাকক মাৰ নিচিনা আৰু যুৱতী গাভৰুবিলাকক নিজৰ ভনীৰ নিচিনা বিনয় কৰিব কৈছে। কেনেকৈ বিনয় কৰিব কৈছে ইয়াতে? শুদ্ধতাৰে। কিমান শুদ্ধতাৰে? সম্পূৰ্ণ শুদ্ধতাৰে। দুষ্টতা পাপ মনত ৰাখিব নোৱাৰে, সেইটো কৈছে। এইটো ঝামেলা কৰবাত হৈছে এতিয়া মণ্ডলীটো। এই মানুহজনে মোক শুভবাৰ্তা প্ৰচাৰ কৰি আনিছিলে, মোৰ পৰিয়ালটোকে সি পাপ কৰি পিনি বৰবাদ কৰিলে, কান্দিছে বহুত। এইটো হ'ব নোৱাৰে। মোক সাবতি পিনি বহুত কান্দিছে। শুভবাৰ্তা ঈশ্বৰৰ কথাটো কৈ মোক মণ্ডলীত আনিলে, কিন্তু মোৰ পৰিয়ালটো বৰবাদ কৰিলে সেই মানুহজনে বুলি কৈছে। এনেকুৱা হ'ব নোৱাৰে। গাভৰু বা যুৱতী ছোৱালী নিজৰ ভনীৰ নিচিনা, আৰু কেনেকৈ? সম্পূৰ্ণ শুদ্ধতাৰে। সাৱধান হ'ব লাগিব প্ৰিয়সকল। বাইবেলে কয় যে প্ৰাচীনসকলক তেওঁলোকৰ পিতৃ আৰু মাতৃ হিচাপে সন্মান কৰিব লাগে। যুৱকক নিজৰ ভাতৃ হিচাপে ব্যৱহাৰ কৰক, আৰু যুৱতীসকলক নিজৰ ভনীয়েক হিচাপে নিজৰ পৰিয়ালৰ ভাইসকলৰ দৰে ব্যৱহাৰ কৰিব লাগে পবিত্ৰতাৰে। নিজৰ ভনী কোনে পাপ কৰে একেবাৰে ক্লিয়াৰ হ'ব লাগে। আমাৰ মণ্ডলী ভাই ভনী হয়। সঁচাকৈ ঈশ্বৰৰ ইচ্ছা হ'লে, পচন্দ কৰিলে শুদ্ধতাৰে গৈ বিয়া পাতিব। তাৰ আগত বেমেজালি হ'ব নালাগে। সম্পূৰ্ণ ঈশ্বৰৰ পৰিয়াল আমি সাৱধান হ'ব লাগিব। এতিয়া মণ্ডলীৰ দৃষ্টান্ত। মণ্ডলীখন ঈশ্বৰৰ গৃহ, ঈশ্বৰৰ ঘৰ। 1 Corinthians 3:9 3:9 পঢ়িম সকলোৱে। কিয়নো আমি ঈশ্বৰৰ সহকৰ্মী, তোমালোক ঈশ্বৰৰ ক্ষেত্ৰ, ঈশ্বৰে সজা ঘৰস্বৰূপ। আৰু 16 পদ, তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকত নিবাস কৰে, ইয়াক তোমালোকে নাজানানে? ইয়াতে কৈছে আমি ঈশ্বৰৰ সহকৰ্মী। এতিয়া আপোনালোকে কিমানটো গভীৰভাৱে ভাবিছে নাজানো মই। এতিয়া আমাৰ দেশত ডাঙৰ ডাঙৰ অফিচাৰ হ'লে কিমান গৌৰৱৰ বিষয় নহয় জানো? আমাৰ দেশত আটাইতকৈ ডাঙৰ অফিচাৰটো IAS বুলি কয় নহয় জানো? ইণ্ডিয়ান চিভিল এডমিনিষ্ট্ৰেশ্যন, IAS, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। আগতে ICS আছিলে। এতিয়া তাত যদি চাকৰি কৰে, গভৰ্ণমেণ্টৰ ছাৰ্ভেণ্ট হয়, গভৰ্ণমেণ্টৰ দাস হয়, আৰু কিমান গৌৰৱৰ বিষয়। DC বোলে IPS অফিচাৰ এনেকুৱা হ'লে। কিন্তু এই গৌৰৱ, এই মান মৰ্যাদা, এই টকা পইচা, এই সুযোগটো এই সংসাৰত থাকোঁতে মাত্ৰ, সিপাৰি একো নাই। কিন্তু আমাক কি কৈছে? ঈশ্বৰৰ সহকৰ্মী। আমি কেনেকুৱা ঈশ্বৰৰ সেৱা কৰিছোঁ? আমাৰ ঈশ্বৰ কেতিয়াও নমৰে, টোপনিও নাযায়, ভাগৰো নাপায়। তেওঁ অনন্তকাল থাকে। এই পৃথিৱীত আমাৰ সুযোগ সুবিধা সেইটো নাপাব পাৰোঁ। এই পৃথিৱীত নহয়, আমাৰ কাৰণে সাঁচি থৈছে তাত। আমি তাত এনজয় কৰিম এদিন। গতিকে ইয়াত দুখ কষ্টৰে চকু পানীৰে আমি কাম কৰিব লাগিব, সেইটো কৈছে। এতিয়া তোমালোক যে ঈশ্বৰৰ মন্দিৰ, ঈশ্বৰৰ আত্মা তোমালোকৰ নিবাস কৰে, ইয়াক তোমালোকে নাজানা নেকি? এই কৰিন্থিয়া মণ্ডলীৰ মানুহবিলাক, তেওঁবিলাকে যদিও ঈশ্বৰৰ কথাটো পাইছে, নতুন জন্ম পাইছে, শিক্ষাটোও পাইছে, পৌলে তেওঁলোকক দিনে ৰাতিয়ে শিকাইছিলে, তথাপি তেওঁলোকে পাপ কৰিছে। কিছুমান হয়তো নজনাৰ কাৰণে, কিছুমান হয়তো পাহৰি গৈছিলে। সেইটো কাৰণে
তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকৰ নিবাস কৰে, ইয়াক তোমালোকে নাজানানে? আমি আটাইবোৰ মণ্ডলী হিচাপত ঈশ্বৰৰ মন্দিৰ। মণ্ডলীত ঈশ্বৰৰ আত্মা থাকে। ব্যক্তি হিচাপে আমাৰ হৃদয়টো ঈশ্বৰৰ মন্দিৰ। ঈশ্বৰে হাতেৰে বনোৱা গীৰ্জাঘৰৰ মন্দিৰত নাথাকে, কিন্তু ঈশ্বৰে আচৰিত কথা আপোনাৰ হৃদয়ত থাকে। আৰু সেই হৃদয়টো যদি সেই মন্দিৰটো যদি নষ্ট কৰে, ঈশ্বৰে নষ্ট কৰিব কৈছে। আৰু যদি মণ্ডলী গণ্ডগোল কৰি পিনি মণ্ডলীটো নষ্ট কৰে, সেই মানুহটোকো নষ্ট কৰিম কৈছে। এনেই নহয়, বহুত সাৱধান। ঈশ্বৰৰ মন্দিৰ হৃদয়টো কেনেকৈ নষ্ট কৰিব? ব্যক্তিগতভাৱে বিড়ি খালে, চিগাৰেট খালে, ভাং খালে, ড্ৰাগছ খালে, তেতিয়াহ'লে সেই নষ্ট হ'বই হ'ব শৰীৰটো ব্যক্তিগতভাৱে। আকৌ মণ্ডলীটো যদি খেলি মেলি কিবা গণ্ডগোল লগাই পিনি যদি নষ্ট কৰে, সেই মানুহটো নষ্ট হ'ব। বহুত চিৰিয়াছ কথা। গতিকে আমি সাৱধান হ'ব লাগিব ঈশ্বৰৰ মন্দিৰত থাকোঁতে। এতিয়া 1 তিমোথী 3:15 1 তিমোথী 3:15 পঢ়িম আটাই। তেন্তে সত্যতাৰ স্তম্ভ আৰু ভেটিমূল স্বৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্বৰৰ মণ্ডলী, তাত তুমি কেনে আচাৰ ব্যৱহাৰ কৰিব লাগে তুমি তাকে জানিবৰ কাৰণে মই এইবোৰ কথা তোমালৈ লিখিলোঁ। মণ্ডলীটো ঈশ্বৰৰ ঘৰ, আৰু আমি মণ্ডলীত কেনেকৈ জীৱন যাপন কৰা উচিত ইয়াতে লিখিছে। এতিয়া আমি সাৱধানেৰে জীৱন যাপন কৰিব লাগিব। ভিতৰত থাকিব বিচৰা মানুহে ঘৰ সাজে। কোনোবা মানুহ আছে নেকি ঘৰটো বনালে মই তাত নাথাকিম বুলি কোৱা? ঘৰ এখন বনাই তাত থাকিম বুলিহে, হয় না নহয়? এতিয়া ঈশ্বৰে নিজৰ ঘৰটো বনালে, মণ্ডলীটো কি কাৰণে বনালে? তাত থাকিম বুলি। সেইটো আমাৰ লগত ঈশ্বৰ থাকে। এতিয়া ঈশ্বৰৰ ঘৰখন ঈশ্বৰে সৃষ্টি কৰিছিল যাতে তেওঁ তাত বাস কৰিব পাৰে, তাত যেন থাকিব পাৰে। মণ্ডলী হৈছে ঈশ্বৰৰ ঘৰ, য'ত পবিত্ৰ আত্মাই বাস কৰে, য'ত পবিত্ৰ আত্মা ঈশ্বৰে থাকে। প্ৰতিজন ভাই ভনীৰ ভিতৰত পবিত্ৰ আত্মা আছে। নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানসকলে একত্ৰিত হৈ মণ্ডলী গঠন কৰে। গতিকে পবিত্ৰ আত্মাই মণ্ডলীৰ অধিক শক্তিশালী ৰূপে কাম কৰে। এতিয়া প্ৰতিজন ভাই ভনীৰ ভিতৰত পবিত্ৰ আত্মাটো আছে। আৰু যদি কাৰোবাৰ আত্মাটো নাই, খ্ৰীষ্টৰ নহয়, যদি খ্ৰীষ্টৰ নহয়, খ্ৰীষ্টৰ পৰিয়ালৰ নহয়, যদি খ্ৰীষ্টৰ পৰিয়ালৰ নহয়, স্বৰ্গ নাযাব। সেইটো কাৰণে বাইবেলত কৈছে তোমালোকে বিশ্বাসত আছানে নাই তাক পৰীক্ষা কৰি চোৱা। তোমালোকে নাজানানে যীশু খ্ৰীষ্ট তোমালোকৰ হৃদয়ত আছে? যদি নাই, তেতিয়াহ'লে অপ্ৰমাণিত লোকে স্বৰ্গ নাযায়। সেইটো কাৰণে পৰীক্ষা কৰিবলৈ কৈছে। এতিয়া যদি আমি সঁচাকৈ ঈশ্বৰৰ পৰিয়ালৰ লোক হলো, তেতিয়াহ'লে একগোট হৈ পবিত্ৰ আত্মাই মণ্ডলীত শক্তিশালী ৰূপে কাম কৰিব। আমি আগুৱাই যাব লাগিব। মণ্ডলী যীশু খ্ৰীষ্টৰ কইনা স্বৰূপ, কইনা। মণ্ডলীক খ্ৰীষ্টৰ কইনা বুলি কোৱাৰ কাৰণ হ'ল, ইয়াৰ অৰ্থ হ'ল যে প্ৰভু যিজন দৰা তেওঁ ভৱিষ্যতে ভ্ৰমণ কৰিবলৈ আকৌ আহিব। এতিয়া ভাল পোৱা ল'ৰাই নিজৰ ভাল পোৱা ছোৱালীক কিমান চাবলৈ মন, নহয় জানো? কিছুমানে সদায় চিঠি লিখিছিলে হ'বলা, অলপ পুৰণা কেইটা। আধুনিক কেইটাতো ফোন মাৰি থাকে, নহয় জানো? আৰু বেগাই বিয়া পাতি ঘৰলৈ আনিবৰ মন, হয় না নহয়? আমাৰ প্ৰভু যীশু আমাক বেগাই লৈ যাবলৈ মন আচলতে, কিন্তু কেলে থৈছে তেতিয়াহ'লে? আমাৰ ইয়াত কাম আছে। অনেক মানুহ আছে হেৰুৱা আত্মা,
তেওঁলোকৰ আগত যেন সুবাৰ্তা প্ৰচাৰ কৰোঁ। কিন্তু আমাক ইমান মৰম কৰে, ইমান ভাল পায়, নিজৰ জীৱনটো দিলে, তেজটো দিলে, বেগাই লৈ যাবলৈ মন। আৰু সেই দিনটো নিশ্চয় ওচৰ, বেছি দিন নাই। কোনোবা দিনাখন আমি এনেকৈ গোট খাই থাকোঁতে হাউট কৰি লৈ যাব পাৰে প্ৰভু আহি। এতিয়া কইনা বুলি কৈছে প্ৰকাশিত বাক্য 19 অধ্যায় 9 পদ মই পঢ়িছোঁ। প্ৰকাশিত বাক্য 19 অধ্যায় 9 পদ। পাছে তেওঁ মোক ক'লে, তুমি লিখা, মেৰ পোৱালীৰ বিবাহৰ ভোজলৈ যিবিলাক নিমন্ত্ৰিত হৈছে তেওঁবিলাক ধন্য। তেওঁ মোক আৰু ক'লে, এইবিলাক ঈশ্বৰৰ সত্য বাক্য। এতিয়া প্ৰভু যীশুৰ বিবাহত মেৰ পোৱালী, আমি জানো যীশুখ্ৰীষ্ট ঈশ্বৰৰ মেৰ পোৱালী, আৰু তেওঁৰ বিবাহত যিবিলাক নিমন্ত্ৰণী পত্ৰ পালে তেওঁবিলাক ধন্য বুলি। নিমন্ত্ৰণী পত্ৰ মানে কেনেকুৱা? হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। আমি যিমানে তেওঁৰ ওচৰলৈ আহিলেও আমি জিৰণি পালোঁ, আৰু আমি নিমন্ত্ৰণী পত্ৰটো পালোঁ। কাৰোবাৰ বিয়া হওঁতে যদি নিমন্ত্ৰণী পত্ৰ নাপায় মানুহে খুব বেজাৰ পায় এই জগতত। এতিয়া আমাক নিমন্ত্ৰণী পত্ৰ দিছে স্বৰ্গীয় ঈশ্বৰৰ মেৰ পোৱালীৰ বিয়া। আমি কিমান ভাগ্যৱান। এই জগতত একো নহয় নিচিনা হ'ব পাৰে, কিন্তু ঈশ্বৰৰ দেখাত আমি আচৰিত মানুহ। আমি নিমন্ত্ৰণী পত্ৰ পালোঁ। যিবিলাকে পোৱা নাই বহুত দুখৰ বিষয়। এতিয়া তেওঁ অহা সময়ত যেতিয়া তেওঁ ঘূৰি আহিব, গোটেই পৃথিৱীখনকে শাসন কৰিব আমাৰ প্ৰভুৱে। তেওঁ জাতিবিলাকক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা চোকা তৰোৱাল ওলাই, তেওঁ লোহাৰ দণ্ডেৰে তেওঁবিলাকক শাসন কৰিব। আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ ৰূপ দ্ৰাক্ষাৰসৰ পৰা পেৰাহাল তেওঁৱেই গছকে। এতিয়া তেওঁৰ শত্ৰুবিলাকক গছকিব। আৰু ক্ৰোধ ৰূপ পেৰাহাল মানে আঙুৰ পেৰে, যে কুঁহিয়াৰ পেৰে, এনেকুৱা খঙৰ পেৰাহাল। আৰু তাতে প্ৰভু যীশুৱে তেওঁৰ শত্ৰু অবাধ্যবিলাকক, বিশ্বাস নকৰাবিলাকক তেওঁ তাত পেৰিব সেইদিনাখন। বাইবেলে কৈছে যে মণ্ডলী কইনাস্বৰূপ, প্ৰভুৱে মণ্ডলীক ল'বলৈ আহিব। যিটো কন্যা বিবাহ অনুষ্ঠানলৈকে কইনা নিৰ্মল হ'ব লাগিব, শুদ্ধ, যিহেতু আমি নাজানো দৰা কেতিয়া আহিব, গতিকে আমি সদায় সাজু আৰু সজাগ হৈ থাকিব লাগিব। এতিয়া মণ্ডলীক আমাক ল'বলৈ আহিব। পৃথিৱীত যিমান নতুন জন্ম পোৱা মানুহ তেওঁলোকক ল'বলৈ আহিব। এতিয়া দৰা আহিব বুলি ক'লে কেনেকৈ সাজি কাচি থাকিব না লেতেৰা হৈ থাকিব? আলাই জাবৰি, চকুত গু ওলোৱা, চুলিটো লেতেৰা, এনেকা কইনাক পচন্দ কৰে জানো মানুহে? আমাৰ আত্মিক জীৱনত চুলিটো, চকু, হাত ভৰি চাফা কৰিব লাগিব। বেমাৰী, আত্মিক জীৱনত বেমাৰী হ'লে ভাল নহয়। আমি শুদ্ধ হ'ব লাগিব। প্ৰভু যীশুৱে আমাক এনে মৰম কৰে, হ'লেও আমি যদি পাপ কৰি থাকোঁ, অবাধ্য জীৱন যাপন কৰোঁ, তেওঁ বেজাৰ পাব। কিন্তু তেওঁ অহা সময়ত আমাৰ আত্মিক জীৱনটো যদি ভাল দেখে, চাবাইছ, তোমালোকে উত্তম কাম কৰিছা, আৰু পুৰস্কাৰটো আছে, আমি পাম। সেইটো কাৰণে আমি যুগত হৈ থাকিব লাগিব প্ৰিয়সকল। কেলে বুলি ক'লে আমি নাজানো কোন সময়ত প্ৰভুৱে আহিব। চোৰৰ নিচিনাকৈহে আহিবগৈ। এতিয়া গতিকে আমি সদায় সাজু হ'ব লাগিব, সজাগ হৈ থাকিব লাগিব আমাৰ আত্মিক জীৱনত। সেইটো আমি জগতৰ মানুহ নহওঁ, কিন্তু জগতত আছোঁ। প্ৰভু এদিন আমাক ল'বলৈ আহিব। আমি নেক্সট বাৰ আকৌ ষ্টাডি কৰিম। আজিলৈ ইয়াতে থৈছোঁ। মই প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ,
তোমাৰ বাক্যবোৰৰ কাৰণে ধন্যবাদ। মণ্ডলীৰ বিষয়ে দৃষ্টান্ত আমি শিকিলোঁ আজি। শুনা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।